সামগুৰিৰ কদমগুৰিত বনৰীয়া মহৰ আক্ৰমণত নিহত এজন লোকজন স্থানীয় নুৰ মহম্মদ আৰু আহত আন কেইবাজনক। পুৱা এখন কলপাৰীত থকা মহটোৱে হঠাৎ আক্ৰমণ চলাইছিল লোকজনক। স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংক, পুনৰ কোনো লোকৰ ওপৰত আক্ৰমণৰ আশংকা সৰ্বত্ৰে। বন বিভাগে বনৰীয়া মহটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে কাৱৈমাৰী বৰ্মা অঞ্চলত। এই কদমগুৰি গাঁৱটো কি হৈছিল এই ঘটনাটো? এই ৰাতিপুৱা 10:30 বজাত আমাৰ গাঁৱত মানুহ এটা মৰিছে সমাজত। পিছত সেই ঘাট খান্দি পিছত গৈছে বাঁহ আনিবলৈ গৈছে। কলগছৰ হেৰি আছিলে মানে বাগান আছিলে, এই বাগানৰ তলত শুই আছে দেখা নাই। পিছত যোৱাৰ পিছত এই মহটো উঠি সেই মানুহটো পিছফালে মাৰি দিলে। মানুহজন মৃত্যু হৈছে। লগে মৃত্যু ডেথ হৈ কি গৈছে। নাম তেখেতৰ? এই নুৰ মহম্মদ। কিমান মান বয়সৰ? এই মানুহটো মানে 45 মান হ'ব নেকি। মহটো বনৰীয়া মহ নেকি? বনৰীয়া মহ। কেতিয়া আহিছিলে মহটো ইয়ালৈ? কেতিয়া আহিছে আমি নাজানো এইটো। ৰাতিপুৱা 10:30 বজাৰ ঘটনা এইটো। আক্ৰমণ কৰিছে নেকি? কাৰোবাত আমি শুনি আছো মানে আক্ৰমণ কৰিছে বুলি শুনিছো আমি। এই পাঁচচালি বৰ্মা পাৰ হৈ পাঁচচালি যেতিয়া ধৰি গৈছে, এই পাঁচচালিত মানে এটা মানুহক মানে আক্ৰমণ কৰিছে মানে। বন বিভাগৰ লোক আহিছে নাই? বন বিভাগৰ মানুহ অহা নাই, এতিয়ালৈকে অহা নাই। পিছত শুনিছো আমি অকণমান আগত আহিছে বুলি শুনিছো। কাৱৈমাৰী হেৰি তাত আছে, আৰক্ষী চকীত আছে।